নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 4 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। অৰবিন্দ কেজৰিৱালৰ হাল্লাবোল। 100 জন লোকক লৈ অৰবিন্দ কেজৰিৱাল হাল্লাবোল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰলৈ ক্ষমাদল। এই মুহূৰ্তত এটা বিগ পলিটিকেল ডাঙৰ খবৰ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী। 2,33,238খন আবেদন দিব অৰবিন্দ কেজৰিৱালে। E20 পেট্ৰলক লৈ কেজৰিৱালৰ হাল্লাবোল। E20ৰ ফলত ক্ষতিগ্ৰস্ত ব্যক্তিক লগত লৈ কেজৰিৱালৰ সমদল। ইপিনে এই সমাদলৰ বাবে কোনো ধৰণৰ অনুমতি নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে। সমগ্ৰ এলেকাত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিছে প্ৰশাসনে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো 100 জন লোকক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহলৈ ৰাওনা হৈছে অৰবিন্দ কেজৰিৱাল। জনাইছো পৰৱৰ্তী খবৰ। চেয়াৰমেনৰ আহ্বানৰ পিছতে শ্ৰমদানেৰে নামনিৰ যুৱকে একতা দেখুৱাইছে উজনিত। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ভাল খবৰ। বিধায়ক চেয়াৰমান আলীৰ আহ্বানৰ পিছতে নামনিৰ যুৱকৰ শ্ৰমদান এবাৰ উজনিত। 70 জন যুৱকে নিৰন্তৰভাৱে বানাক্ৰান্তৰ বাবে কৰিছে শ্ৰমদান। বান বিধ্বস্ত অঞ্চলত বোকা পলস আঁতৰোৱাত ব্যস্ত যুৱকৰ দলটো। এবাৰ শিৱসাগৰৰ বিভিন্ন অঞ্চল বাসগৃহত শ্ৰমদান কৰিছে যুৱক কেইগৰাকীয়ে। এগৰাকী দুগৰাকী নহয়, 70 গৰাকী যুৱকে কৰিছে শ্ৰমদান। বিধায়ক চেয়াৰমান আলীৰ আহ্বানত যোৱা দলটোৱে 4-5 দিন সহায় কৰিব শিৱসাগৰত। বিভেদ পৰিহাৰ কৰি নামনিৰ যুৱকে একতা দেখুৱাইছে উজনিত। এটা ব্ৰেকিং নিউজ। বিধায়ক চেয়াৰমান আলীৰ আহ্বানৰ পিছতে নামনিৰ যুৱকৰ শ্ৰমদান। 70 গৰাকী যুৱকে নিৰন্তৰভাৱে বানাক্ৰান্তক শ্ৰমদান কৰিব। 4-5 দিন ধৰি থাকিব এওঁলোক। বান বিধ্বস্ত অঞ্চলত বোকা পলস আঁতৰোৱাত ব্যস্ত হৈ পৰিছে যুৱকৰ দলটো। আন এটা খবৰ হৈছে বিহাৰক এজন ভাল দক্ষ মুখ্যমন্ত্ৰীৰ প্ৰয়োজন। জয়ী হৈয়ে মোদী অমিত শ্বাহলৈ এই আহ্বান প্ৰশান্ত কিশোৰৰ। এটা বিগ পলিটিকেল ডাঙৰ খবৰ। বিহাৰক এজন ভাল দক্ষ মুখ্যমন্ত্ৰীৰ প্ৰয়োজন। এজন অপৰাধীয়ে বিহাৰৰ জনতাৰ উন্নয়ন কৰিব নোৱাৰে। অপৰাধীৰ হাতত কেতিয়াও বিহাৰ সুৰক্ষিত নহয়। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। জয়ী হৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শ্বাহলৈ আহ্বান নৱনিৰ্বাচিত বিধায়ক প্ৰশান্ত কিশোৰৰ। যিকোনো ভাল ব্যক্তিক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিয়া উচিত। মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁক দিয়ক, যিয়ে বিহাৰৰ ৰাইজৰ কথা চিন্তা কৰে বা ৰাইজৰ কথা চিন্তা কৰিব। ৰাইজে আপোনালোকক 202 জন বিধায়ক দিছে। কোনো অপৰাধী বেয়া চৰিত্ৰৰ ব্যক্তিক ৰাজ্যৰ চকীখন এৰি নিদিব। বিহাৰত প্ৰয়োজন এজন ভাল মুখ্যমন্ত্ৰীৰ। বিহাৰৰ ৰাইজ 5 কেজিৰ ৰেচন, ধৰ্ম, জাতিৰ ঊৰ্ধত যাব বিচাৰে। বিহাৰৰ ৰাইজে নিজৰ সন্তানৰ শিক্ষা আৰু কৰ্ম সংস্থাপন বিচাৰে। আনৰ ৰাজ্যলৈ গৈ নিজৰ সন্তান শ্ৰমিক হোৱাটো কোনেও নিবিচাৰে। মোদী আৰু অমিত শ্বাহ যিদৰে গুজৰাটক লৈ চিন্তিত, তেনেকৈ বিহাৰক লৈ চিন্তিত হওক। ৰাইজে 5 কেজিৰ চাউল, জাতি ধৰ্মৰ বিপৰীতে কেৱল উন্নয়ন বিচাৰে, দৰে মন্তব্য কৰিছে প্ৰশান্ত কিশোৰে। বিহাৰৰ সন্তানৰ শিক্ষা আৰু কৰ্ম সংস্থাপন বিচাৰে। আন ৰাজ্যলৈ গৈ নিজৰ সন্তান শ্ৰমিক হোৱাটো কোনেও নিবিচাৰে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ যিদৰে গুজৰাটক লৈ চিন্তিত, তেনেকৈ বিহাৰক লৈ চিন্তিত হওক, এইদৰে আহ্বান জনাইছে। পৰৱৰ্তী খবৰটো হৈছে ছাত্ৰবৃত্তিৰ ঋণ লৈহে আমেৰিকাত পঢ়িছিল অভিজিত দীপকে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। ছাত্ৰবৃত্তি ঋণ লৈহে আমেৰিকাত পঢ়িছিল অভিজিত দীপকে। প্ৰথমবাৰলৈ মুখ খুলিছে CJPৰ প্ৰতিষ্ঠাতা অভিজিত দীপকে। গুজৰাটৰ RTI কৰ্মীক প্ৰত্যাহ্বান জনাই গৰজি উঠিছে অভিজিত দীপকে। গুজৰাটৰ RTI কৰ্মীক প্ৰত্যাহ্বান জনাই গৰজিল অভিজিত দীপকে। মোক কোনেও পঢ়িবলৈ টকা দিয়া নাই। মই আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ত নিজৰ কষ্টৰ ধৰণে পঢ়িছোঁ।
ছাত্ৰবৃত্তি আৰু শিক্ষা ঋণ লৈ মই পঢ়া শুনা কৰিছোঁ। ইতিমধ্যে শিক্ষা ঋণৰ ধন পৰিশোধ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই কাৰো অনুগ্ৰহত আমেৰিকাত শিক্ষা গ্ৰহণ কৰা নাই, অভিজিৎ দীপকেৰ মন্তব্য। ভৱিষ্যতে কক্ৰোচ জনতা পাৰ্টিৰ কাৰ্যসূচী ৰাইজৰ দান দক্ষিণাৰে পৰিচালিত হ'ব। সকলো লেনদেন স্বচ্ছ আৰু নিকা। ছাত্ৰবৃত্তি ঋণ লৈহে আমেৰিকাত পঢ়িছিল অভিজিৎ দীপকে। আৰু এইদৰে প্ৰথমবাৰলৈ মুখ খুলিছে CJPৰ প্ৰতিষ্ঠাতা অভিজিৎ দীপকে। পৰৱৰ্তী খবৰটো হৈছে অসমত দেশখোপোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এইবাৰ গুলীত ধৰাশায়ী হৈ 3গৰাকীৰ মৃত্যু। 2 সতীৰ্থক গুলী কৰি মৃত্যু হৈছে CRPF জোৱানৰ। প্ৰথমে 2 সতীৰ্থক হত্যা, তাৰ পাছতে গুলীৰে নিজকে শেষ কৰি পেলাইছে। নগাঁৱৰ কাটিমাৰী CRPF কেম্পত এই ভয়াৱহ কাণ্ড সংঘটিত হৈছে। বৰ্তমানে জানিব পৰা হোৱা নাই ঘটনাৰ প্ৰকৃত ৰহস্য। অসমতে দেশ খোপোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আন এটা খবৰ হৈছে মন গ'লে এতিয়া মাটি কিনিব নোৱাৰিব আপুনি। আহি আছে দেশত নতুন কঠোৰ আইন। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। মন গ'লেই টকা থাকিলেই এতিয়াৰ পৰা মাটি কিনিব নোৱাৰিব। 250 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব মাটি। বৰদোৱা, বৰপেটা, মাজুলীৰ ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব মাটি। এটা ব্ৰেকিং নিউজ। ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ আশে পাশে মাটি কিনাত নিষেধাজ্ঞা। বাহিৰৰ মানুহে গৈ মাটি কিনিব নোৱাৰিব ধৰ্মীয় অনুষ্ঠানৰ ওচৰত। ৰংঘৰ, কাৰেংঘৰ, বৰপেটা সত্ৰ, মাজুলী সত্ৰৰ মাটি ক্ৰয় কৰিব নোৱাৰিব। 5 কিলোমিটাৰ আশে কেৱল খিলঞ্জীয়া লোকেহে বসবাস কৰিব পাৰিব। ৰাজ্যত শীঘ্ৰেই আহি আছে নতুন কঠোৰ আইন। সদনত আইনক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইগৰাকী চৰকাৰী কৰ্মচাৰীৰ টেটুলৈকে খুৰাগিলি ৰাজপথত কৰিছে সন্ত্ৰাস। এইবাৰ মহতিয়াই নিছে ইখনৰ পিছত সিখনকৈ বাহন। টেটুলৈকে খুৰাগিলি মহতিয়াইছে ইখনৰ পিছত সিখনকৈ বাহন। উৎপল বৰাৰ সন্ত্ৰাসত আহত হৈছে শিশুসক। এইবাৰ নগাঁৱৰ বটদ্ৰৱাত চৰকাৰী কৰ্মচাৰীৰ অটপালি আৰু খুৰাসক্ত উৎপল বৰা গা খজুৱা স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী। চিনেমাৰ কায়দাৰে ৰাজপথত চৰকাৰী কৰ্মচাৰীৰ সন্ত্ৰাস। টেটুলৈকে খুৰাগিলি মহতিয়াইছে ইখনৰ পিছত সিখনকৈ বাহন। জনাইছো পৰৱৰ্তী খবৰ। উজনিত বান কমিছে আৰু প্ৰতি ঘণ্টাতে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। বিপদে লগ এৰা নাই উজনিৰ 3 জিলাৰ। এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ। বান কমিছে যদিও উজনিত বাঢ়িছে মৃত্যুৰ সংখ্যা। প্ৰতি ঘণ্টাতে নতুন নতুন সমস্যাই দেখা দিছে। বিগত 24 ঘণ্টাত পুনৰ 3 বানাক্ৰান্তৰ মৃত্যু হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ। বানৰ পাছতে উজনিৰ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে, কিয়নো চৌদিশে পানী আছিল আৰু এতিয়া পানীৰ ক্ৰমাৎ হ্ৰাস পাইছে আৰু এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বন্যাৰ্ত। জ্বৰৰ পৰা আৰম্ভ কৰি ডায়েৰিয়া সদৃশ ৰোগ দেখা দিছে আৰু ইতিমধ্যে 3গৰাকীৰ মৃত্যুৰ খবৰ। মন্টু গগৈ, ভাগ্য গগৈ, ঋতুমণি গগৈ নামৰ 3গৰাকীৰ মৃত্যু হৈছে। বিপদে যেন লগ এৰা নাই উজনিৰ 3খনকৈ জিলাৰ। জনাইছো পৰৱৰ্তী খবৰ। এয়াৰ ইণ্ডিয়াৰ বিমানত হাহাকাৰ লাগিছে আৰু ইতিমধ্যে মাজ আকাশৰ পৰা কেইবা শ ফুট তললৈ নামি আহিছে বিমান। এই মুহূৰ্তত ডাঙৰ খবৰ। এয়াৰ ইণ্ডিয়াৰ বিমানত হঠাৎ হাহাকাৰ লাগিছে। এইবাৰ গুৰুতৰভাৱে আহত হৈছে 14গৰাকীকৈ লোক। টাৰ্বুলেন্সৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন। টাৰ্বুলেন্সৰ বিমানখনৰ উচ্চতাত পৰিৱৰ্তন হৈছিল আৰু বতাহৰ তীব্ৰ চাপৰ কবলত পৰিছিল বিমানখন আৰু হঠাৎ 300 ফুট তললৈ নামি আহিছে AI2379 নম্বৰৰ দিল্লী অভিমুখী বিমানখন। থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লীলৈ আহি থকা অৱস্থাতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আহত হৈছে 12গৰাকী যাত্ৰী আৰু 2গৰাকীকৈ ক্ৰু মেম্বাৰ। পাইলটৰ বাবেই কথমপি জীৱন ৰক্ষা পৰিছে যাত্ৰীসকলৰ। পাইলটৰ বিচক্ষণতাৰ বাবে প্ৰাণ ৰক্ষা পৰিছে আৰু নিৰাপদভাৱে দিল্লীত অৱতৰণ কৰিছে বিমানখনে। জনাইছো
পৰৱৰ্তী খবৰটো হৈছে এককাল পানীত নামি আজি বান পীড়িতৰ কাষত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ লগত দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে আজি অখিল গগৈয়ে, কিয়নো আজি বান পীড়িতৰ কাষত এককাল পানীত নামি বন্যাত্মৰ খবৰ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু অখিল গগৈয়ে কৈছে যে এনে ধৰণৰ মুখ্যমন্ত্ৰী মই দেখা নাই, যি এককাল পানীত নামিহে এইদৰে শিৱসাগৰত বন্যাত্মৰ খবৰ লৈছে। আজি একে দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু দেখিবলৈ পোৱা গৈছে অখিল গগৈৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একেলগে বানপীড়িতৰ খবৰ লৈছে, বন্যাত্মৰ বুজ লৈছে। আৰু একেদৰেই মুখ্যমন্ত্ৰীৰ লগতে কেবিনেট মন্ত্ৰীসকল দেখিবলৈ পোৱা গৈছে। আজি তৃতীয় দিনাও বন্যাত্মৰ কাষত মুখ্যমন্ত্ৰী আশ্ৰয় শিবিৰত উপস্থিত হৈ এইদৰে কণমানিৰ পৰা বয়োজ্যেষ্ঠজনক লৈ মত বিনিময়ত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বানে জুৰুলা কৰা এইসকল বন্যাত্মৰ খবৰ ল'বলৈ আজি উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈৰ সৈতে একেখন ট্ৰেক্টৰত উঠি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিৱসাগৰ পাণ বেচাত বানে চলোৱা ধ্বংসলীলা বুজ লৈছে মুখ্যমন্ত্ৰীক দেখুৱাইছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে বানৰ পিছত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শিৱসাগৰ ছোৱালী কলেজ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। পাম্প ব্যৱহাৰ কৰি কেনেকৈ সোনকালে পানী উলিয়াব পাৰি চেষ্টা কৰিম। ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ নতুনকৈ ঠিক কৰি দিয়া হ'ব, য'ত পানী নুশুকায় তাত দুটা বিদ্যালয় একেলগ কৰি পাঠদান চলোৱাৰ বাবে বিকল্প ব্যৱস্থাও চিন্তা কৰা হ'ব। 4 লেনযুক্ত পথৰ কাৰিকৰী বিসংগতিৰ বাবে পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হৈছে নেকি সেয়াও পৰীক্ষা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এনেকুৱা অখিল গগৈয়ে কৈছে যে এনেকুৱা বিপদৰ সময়ত মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানীত নামি শিৱসাগৰ ভ্ৰমণ কৰিলে তাৰ বাবে মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বান বিধ্বস্ত শিৱসাগৰ পৰিদৰ্শনক লৈ মুখ্যমন্ত্ৰী শলাগ লৈছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাম জন্মভূমি ট্ৰাষ্টৰ বিষয়েই হওক বা ছাত্ৰ ছাত্ৰীৰ ওপৰত হোৱা অন্যায়ৰ বিষয়ে হওক সংসদত আলোচনা হ'বলৈ দিয়ক। আপোনালোকে নিজৰ কথা কওক, আমি আমাৰ কথা কম। মন্তব্য মাল্লিকাৰ্জুন খৰ্গে। গৃহমন্ত্ৰীৰ অনুপস্থিতিক লৈ মাল্লিকাৰ্জুন খৰ্গে কটাক্ষ, গৃহমন্ত্ৰী কিয় অহা নাই, হয়তো ভয় খাইছে নহ'লে সদনক অপমান কৰিছে, মন্তব্য কৰিছে মাল্লিকাৰ্জুন খৰ্গে। সংসদ চৌহদত বিৰোধী সাংসদৰ প্ৰতিবাদ অব্যাহত, ছাত্ৰ ছাত্ৰীৰ ওপৰত হোৱা লাঠিচাৰ্জক লৈ গৃহমন্ত্ৰীৰ উত্তৰ দাবী বিৰোধীৰ। লগতে ৰাম মন্দিৰৰ অনুদানৰ ধন আত্মসাতৰ অভিযোগক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য দাবী কৰিছে বিৰোধী সাংসদসকলে। হুলস্থুলৰ মাজতে লোকসভাৰ কাৰ্যক্ৰম দুপৰীয়া 2 বজালৈ স্থগিত। পৰৱৰ্তী হৈছে সঞ্জয় সিঙে কৈছে যে মোদী ডাঙৰীয়া এতিয়া অন্তত বুজি পাওক, লাঠিতন্ত্ৰৰ দ্বাৰা গণতন্ত্ৰ চলাব নোৱাৰি। বাংকিপুৰ হাৰি গ'ল। যিটো সমষ্টি 35 বছৰ ধৰি বিজেপিৰ দখলত আছিল, মোদী ডাঙৰীয়া এতিয়া অন্তত বুজি পাওক, লাঠিতন্ত্ৰৰ দ্বাৰা গণতন্ত্ৰ চলাব নোৱাৰি। বাংকিপুৰ হাৰি গ'ল। জনাইছো পৰৱৰ্তী খবৰ। আজি CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপিকে কৈছে যে বাংলাদেশ নেপাললৈ চোৱাৰ প্ৰয়োজন নাই, কেৱল গান্ধীক অনুসৰণ কৰিলেই সকলো সমস্যা প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সহজ হৈ পৰে। আমি মনত ৰাখিছোঁ সেইগৰাকী গান্ধীক যি পৃথিৱীৰ আটাইতকৈ পৰাক্ৰমী ইংৰাজক পৰাজিত কৰি ভাৰতৰ স্বাধীনতাৰ পতাকা উৰাবলৈ সক্ষম হৈছিল, মন্তব্য অভিজিৎ দীপকেৰ। জনাইছো পৰৱৰ্তী খবৰ। বলবম যাত্ৰাত পুষ্পবৃষ্টি কৰিব যোগী চৰকাৰে। 9 আগষ্টত বাগপত, মিৰাট, সাহাৰণপুৰ আৰু মুজাফৰপুৰ নগৰত, 10 আগষ্টত গাজিয়াবাদ, হাপুৰ আৰু বুৰণ চহৰত কাৱৰ যাত্ৰীৰ ওপৰত কৰা হ'ব পুষ্পবৃষ্টি আৰু এই যাত্ৰাত পুষ্পবৃষ্টি কৰিব যোগী চৰকাৰে। অন্য এটা খবৰ হৈছে 4-5 আগষ্টত অৰুণাচলত প্ৰবল বৰষুণৰ আগজাননী
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী অসম নাগালেণ্ড মেঘালয় মণিপুৰতো বৃষ্টিপাতৰ সম্ভাৱনা আছে প্ৰবল বৰষুণৰ ফলত পুনৰ ভূমিস্খলন আৰু বানৰ আশংকা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আন এটা খবৰ হৈছে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা এই সমালোচনা কৰি বিদ্যুৎ শইকীয়াই কৈছে যে আজমলে ৰাজা চাউল এনজিঅ'ই ব্ৰেণ্ড চাউল দিছে আজমলে ৰাজা চাউল এনজিঅ'ই ব্ৰেণ্ড চাউল দিছে চৰকাৰে পচা চাউল দিছে এনজিঅ'ই ফৰচুন মিঠাতেল দিছে বন্যাত্মক আৰু চৰকাৰে বালক মিঠাতেল দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এইদৰে তীব্ৰ সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই অন্য এটা খবৰ হৈছে অতি ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰায় 2 লাখকৈ দিয়াৰ চেষ্টা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে অখিল গগৈৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে অতি ক্ষতিগ্ৰস্ত পৰিয়ালক উজনিৰ অতি ক্ষতিগ্ৰস্ত পৰিয়ালক 2 লাখকৈ দিয়াৰ চেষ্টা কৰিম প্ৰথমে 25,000 সাহায্য প্ৰদানৰ সম্পূৰ্ণ কৰাৰ পিছতে ক্ষয়ক্ষতিৰ জৰীপ অনুসৰি ক্ষতিপূৰণ দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে জনোৱা বুলি অখিল গগৈয়ে কৈছে ঘৰৰ সোফা ফ্ৰিজ ইনভাৰ্টাৰ বিছনাৰ মেট্ৰেছ আদি নষ্ট হোৱাৰ বাবে ক্ষতিপূৰণৰ নিৰ্দিষ্ট ব্যৱস্থা নথকাৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ আগত উত্থাপন কৰা বুলি জনাইছে অখিল গগৈয়ে ইফালে অখিল গগৈয়ে কয় যে অন্য ব্যৱস্থাৰে অন্তত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰায় 2 লাখকৈ দিয়াৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ইফালে আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লগতে আশ্ৰয় শিবিৰলৈ যাব জে.পি. নাড্ডা বন্যাত দুখ দুৰ্দশাৰ কথা বুজ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমত উপস্থিত হোৱাৰ পিছত উজনি অসমৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিব জে.পি. নাড্ডাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ বুজ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লগতে আশ্ৰয় শিবিৰলৈ যাব জে.পি. নাড্ডা বন্যাত দুৰ্দশাৰ কথা বুজ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইফালে অহা 6 আগষ্টত অৰুণাচললৈও যাত্ৰা কৰিব কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই